দেৰগাঁও নেঘেৰিটিঙৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী যুৱতী। দেৰগাঁৱত বৃদ্ধি পাইছে দিনক দিনে নিৰুদ্দেশ সোঁতৰে ঘটনা। দেৰগাঁও নেঘেৰিটিং কল্যাণ নগৰত যুৱতী ৱাহিদা বেগম 9 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সংসুত্ৰ উলিয়াব পৰা নাই যুৱতীগৰাকী। যুৱতীগৰাকীৰ মোবাইল ইতিমধ্যে সুইচ অফ হৈ আছে। যুৱতীগৰাকীৰ বয়স 28 বছৰ। বৰ্তমান দেৰগাঁও আৰক্ষী থানাত পৰিয়ালে আবেদন জনাইছে যুৱতীগৰাকী উদ্ধাৰ কৰিবৰ বাবে। কোনো সদাশয় লোকে যুৱতীগৰাকীক দেখিলে 8876641634 নম্বৰত পৰিয়ালে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। হয়, ছোৱালীজনীৰ নাম মিছ ৱাহিদা বেগম, ঘৰ নেঘেৰিটিং কল্যাণ নগৰ, আৰু তেওঁৰ দেউতাক কৰ্কট ৰোগতে আক্ৰান্ত হৈ আছে। অসুস্থ। মাক তেওঁ 4 মাহীয়া কেঁচুৱা থাকোঁতে ঢুকালে। মই মোমায়েক হওঁ। ঘৰৰ পৰা ৰাতিপুৱা প্ৰায় 9 মান বজাত নাই, একো কোৱা নাই। ঘৰত মানুহ নাছিলে সেইদিনা। আমাৰ মানে আৰু এটা নাতিৰ ল'ৰাটো অপাৰেশ্যন আছিলে এনাইলত। তেওঁক ভৰ্তি কৰাবৰ কাৰণে তেওঁলোকে যোজা কৰি থাকোঁতে মানুহখিনি অলপ ব্যস্ত হৈ গ'ল। তেওঁ মানে ঘৰৰ পৰা নাইকিয়া হ'ল। ৰাতিপুৱা কেইটা বজাত ক'লে? প্ৰায় 9টা বজাত। তেওঁ ওলাই অহা কোনোবাই দেখা নাই নে? দেখা নাই। এজন মানুহে ৰাস্তাত লগ পাইছিলে। তেওঁ কৈছে কাম কৰা মানুহজনী বিচাৰি যাওঁ বুলি ক'লে। তাৰপিছত ঘৰত আহি যেতিয়া বিচৰা খোজা কৰা শুনিলে, বোলে নহয়, তাক মই পাইছিলোঁ এনেকৈ কছাৰী লাইনত, কৈছে কাম কৰা মানুহজনী বিচাৰি যাওঁ বুলি ক'লে। গতিকে মই আৰু গুচি আহিলোঁ। কৈছে সেইফালে গৈছে। তাৰপিছত বিচৰা খোজা কৰিলোঁ। পৰিয়ালৰ মানুহৰ ঘৰতো চালোঁ, খবৰ কৰিলোঁ য'ত য'ত আমাৰ নিজৰ মানুহ আছে। তেওঁলোকে ক'লে বোলে আমাৰ ইয়াতো অহা নাই। তেওঁলোকেও বিচৰা খোজা কৰিছে। সেই অনুপাতে আমি আমাৰ দেৰগাঁও থানাতো আমি এখন জাননী দিলোঁহি। তেওঁলোকেও বিচৰা খোজা কৰিছে, খবৰ লৈছিলোঁ। তেওঁলোকে কৈছে যে আমি এতিয়ালৈকে একো অনুসন্ধান পোৱা নাই, গতিকে আমি পালে আপোনালোকক জনাম। বয়স অনুমানিক নহয়, 28 বছৰ বয়স হৈছে তাই। বিবাহিত নহয় ছোৱালী। তেনেকুৱা আমি একো গম নাপাওঁ, আমি একো নাজানো। আৰু চকুৰ অকণমান প্ৰব্লেম থকাৰ কাৰণে পঢ়াটো মানে ক্লাছ 8ৰ পৰা এৰিলে। ডাইৰেক্ট মানে চিকিৎসাৰ কাৰণে নেপাললৈকে লৈ যোৱা হৈছিলে, কিন্তু ডাক্তৰে ক'লে যে জন্মগত এইটো চকুৰ হেৰি, গতিকে আমি এইটো অপাৰেশ্যন কৰিলে একেবাৰে নেদেখা হৈ যাব পাৰে, গতিকে অপাৰেশ্যন নকৰিলোঁ। সমস্যা আছে, সেইকাৰণে পঢ়াটো মানে এৰুৱাই দিবলগীয়া হ'ল। তাৰপিছতে এতিয়া আমি সন্দেহ কৰিবলগীয়া একো হেৰিয়ে দেখা নাই। হয়তো মানে কাৰোবাৰ লগতো যাব পাৰে, বা হয়তো কোনোবাই তাইক লৈ যাবও পাৰে কিডনেপ কৰি। হয়তো তাই মনৰ ইচ্ছা ক'ৰবাত গৈ পেলাই কিজানি কোনোবা ল'ৰাৰ লগতো যাব পাৰে। সেইবিলাক আমাৰ মানে তেখেতে এইটোৱে জনাওঁ যে য'তেই আছে, ভালে যদি আছে আমাক জনাওক যে মই এনেকৈ ল'ৰা এটাৰ লগত আহিছোঁ, মই এওঁৰ লগত বিয়া হ'ম। আৰু ল'ৰাটোকো মই কওঁ যে তেওঁ যদি ভাল মনে যদি তেওঁক লৈ গৈছে, গতিকে আমাক ফোন এটা কৰি জনাওক। ফোন নম্বৰটো আমি দি দিছোঁ ইয়াতে। ফোন নম্বৰটো ফোন কৰি আমাক জনাব লাগে যে আমি সুস্থ আছোঁ, ঠিকে আছোঁ, আমি বিয়া হ'ম বা বিয়া পাতিম বা বিয়া হ'লোঁ। পাৰিব। আমাক যোগাযোগ কৰি পেলাই আমাৰ নম্বৰটো, ফোন নম্বৰটো যিহেতু থাকিব, 8876664164 8876664164 এই নোট আমাক যোগাযোগ কৰিলে আমি নিশ্চয় মানে সুখী হ'ম। মোৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক মানে ধন্যবাদ দিম এইটোকেই যে ছোৱালীজনী মৰিলেই নে ক'ৰবাত আছে, নে কোনোবাই ক'ৰবাত বিক্ৰী কৰিলে, নে কিবা বিবাহ সূত্ৰেই তাই গৈছে কাৰোবাৰ লগত, এই কথাখিনি আমি জানিবৰ কাৰণে বহুত ইচ্ছুক হৈ আছোঁ। আজি 4-5 দিনা আমাৰ ঘৰত মানে খোৱা বোৱা মানে হয় কি হৈছে আমি জানিব লাগে যে ছোৱালীজনী আছে নে নাই। কি কওঁ মানে, ছোৱালীজনী আজি 9 তাৰিখৰ পৰাই ঘৰত নাই। আমিতো বহুত বিচাৰ খোচাৰ কৰিছোঁ, ক'তো পোৱা নাই। ছোৱালীজনী এতিয়া ক'ত আছে, কি কথা, কোনোবাই দেখিলে আমাৰ লগত যোগাযোগ কৰিব লাগে। তেওঁৰ লগত আমাৰ কথা পতাই দিলে বা কিবা এটা সুবিধা কৰি দিলে আমি ভাল পাওঁ। আৰু তেনেকুৱা আমি ক'তো থকা একো সন্ধান পোৱাই নাই এতিয়ালৈকে। ছোৱালীজনী কৰিছোঁ, সকলো মানুহৰ লগতে কৰিলোঁ। আমাৰ যিমান পৰিয়াল আছে চবলে আমি যোগাযোগ কৰিছোঁ, কিন্তু কোনো একো হেৰি নাই পোৱা। নাই। তেওঁৰ নামটো কি আছিলে? ৱাহিদা বেগম। বুলবুলি বুলি মাতে। ঘূৰি আহিব লাগে, কোনোবাই কৰিব পাৰিব। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰুৱাৰ প্ৰতিবেদন, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।